আপোনালোকে হয়তো ভাবিছিলে চুঙাই আৰু বেলেগ একো নহয় দেই, পানীহে কিন্তু। দালি শেষ কৰ দেই। মাংস দিয়ে দলিমে দিছে। মোক হেৰিয়ে দিছে। চ' গাইজ, কেমেৰা বেকআপ থকা মানুহজন মই। এয়া ৰাইজসকল দেখিছে আমাৰ টুটু ছাৰে কি কৰি আছে। আজি আমি তিনিওজনে ইংৰাজী নৱবৰ্ষ উপলক্ষে পিকনিকত বুলি ওলাই আহিলোঁ। এটা মানে একদম ৰেণ্ডম প্লেনিং আৰু তাকে তাৰপিছত আমি এইটো কয় ৰেডিমেড খানা বুলি। তাৰমানে আমি বনাই আনিছোঁ অলৰেডি কিবা কিবি। তো ইয়াতে খালি আমাৰ এই বিটুৱে মাংসটো ৰেডি কৰি আছে। এয়া মানে আমি যিহেতু ইয়াতে মানে ব্যৱস্থাটো বেলেগ ধৰণে কৰিব পৰা নাই। মানে আদা নহৰু খুন্দিবলৈতো পাতাৰ ব্যৱস্থা নাই, গতিকে আধুনিক পদ্ধতি এইবোৰ। আপোনালোকেও চাই লওক, কেতিয়াবা যদি তেনেকুৱা পাহাৰীয়া ঠাইত মানে ইনষ্টেণ্ট মানে কিবা প্লেনিং কৰিবলগীয়া হ'লে খানাৰ কাৰণে এইটো চিষ্টেম কৰিব পাৰে মানে। ঠাইডোখৰ দেখুৱাই দে। তো এয়া পৰিৱেশ আৰু তাতে আমি তিনিটা। এয়া বিটুৱে মাংসৰ প্ৰস্তুতি চলাই আছে। আমি খৰিৰ ব্যৱস্থা, তাৰপিছত চৌকাৰ ব্যৱস্থা চব ইয়াতে কৰিছোঁ। আৰু বাঁহৰ চুঙা আৰু খৰিৰ ব্যৱস্থা গোটেইখিনি ইয়াতে কৰা হৈছে। পাহাৰৰ পৰা কলপাতৰ ব্যৱস্থা গোটেইখিনি ইয়াতে কৰা হৈছে। কিন্তু এটা বস্তু বিচাৰি নাপালোঁ আমি, কচু থোৰ বিচাৰিছিলোঁ। কচু থোৰৰ লগত চুঙাত আমাৰ বিটুৱে কিবা এটা তাকে এতিয়া যিহেতু বস্তুটো নাপালোঁ, এই ৰেচিপিৰ কথানো কৈ কি হ'ব। গতিকে সেয়াই আৰু চাই থাকক ভিডিঅ'টো। আৰু মই অলপ পিছত ওলাই আছোঁ বাৰু। চ' গাইজ, কেমেৰা বেকআপ থকা মানুহজন মই। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া টুটু ছাৰে, মই নকওঁ তই কৈ দে। এয়া গাহৰি ষ্টিকত দিম। আজি নতুন বছৰৰ প্লেনিং মানে বহুত দিনৰ প্লেনিং, বহু বছৰীয়া প্লেনিং আছিলে, আজি ছাকচেছ হৈছে। আমি দেখিয়ে থাকে ভিডিঅ'ত আমাৰ তিনিটাক। ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ আমি টেঙা খোৱা ভিডিঅ', য'ত আমি যিখিনি ঠাইত আহিছিলোঁ সেইখিনিৰ পৰা অকণমান আঁতৰত, প্ৰায় 4-5 কিলোমিটাৰমান হ'ব ভিতৰলৈ। কি কয় মই নাজানো, এডোখৰ বিশেষ ঠাই এখনৰ নাম টেঘেৰীয়া বুলিয়ে কয় আৰু আমচিং। য়েছ। তো আমি বহুদিনৰ পৰা প্লেনিং আছিলে, আমি তিনিটাই লগ লাগি আচলতে তিনিটাই লগ হৈ থাকোঁ, কিন্তু মানে এই ঠাইটোত আহি পেলাই এনেকৈ খানা এটা খাম বুলি, তাকো নতুন বছৰত মানে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ, কিন্তু সময় নিমিলে। কাৰোৰে ইটোৰ লগত সেইটো সময় নিমিলে। চবৰে টাইমিংবোৰ বেলেগ বেলেগ। মোৰ স্কুলৰ টাইমিং, তাৰ কিবা কিবি থাকে, তাৰ অফিচ থাকে, মানে নিমিলে। তো আমি পৰহি দিনাখন ফোন কৰিলে আমি যাম বুলি। যাম যেতিয়া আৰু যামেই আৰু। আজি ছানডে, তাতে স্কুল বন্ধ, ইয়াৰো অফিচ বন্ধ। মোৰো প্ৰগ্ৰাম নাই, ইয়াৰো প্ৰগ্ৰাম নাই, বিশেষকৈ গানৰ লগত জড়িত হৈ থাকে, ইয়াৰো প্ৰগ্ৰাম নাই। বোলে ব'ল যাওঁ। আহিলোঁ, আহি ঠাই বিচাৰোঁতে 1.5 ঘণ্টামান গ'লেই। আহি পিনে ফাইনেলি এইখিনি ঠাই আমি পালোঁ। ইমান ধুনীয়া ঠাই, পিছফালে মানে কি আমি বহুত ঘূৰিলোঁ, কিন্তু শেষত মানে আন্থ ভলাটো চব ভলা বুলি কয় যে, সেই মানে একদম লাষ্ট ফাইনেলি পচন্দৰ ঠাই নাপালোঁ। আহি লাষ্ট এইখনতে পালোঁ আৰু। খৰি সুবিধা আছে, কলপাতৰ সুবিধা আছে, চব আছে ইয়াতে। আপোনালোকে আহিব কেতিয়াবা, যিখিনিয়ে জানে হয়তো ঠাইখিনি চিনি পায়, যিখিনিয়ে নাপায় আহিব আপোনালোকে। গতিকে এয়া গাহৰি দি আছোঁ, এইফালে লাই শাক আৰু গাহৰি বনি আছে, এইফালে ষ্টিকত দিয়া গাহৰি আজি খাম। ভিডিঅ'ক অলপ দেখাই দিওঁ। সেইজন আমাৰ মেইন চেফ, ৰান্ধনি। আচলতে আমাৰ কিবা খানাৰ যোগাৰ বুলি ক'লে, পিকনিক বুলি ক'লে বনোৱা মেইন মানুহজন এজনে। হেল্ল', সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। মই মানে ইয়াত অলপ বিজি আছোঁ, মানে চুঙা কাটি আছে, মানে ড্ৰিংকছ চুঙাতে হ'ব আজি। চুঙা দেখুৱাই দিলে চবে গমেই পাব, একো নকলেও বুজি পাই যাব। নটো সেইটো কাৰণে কৈছোঁ, মানে চুঙাটো দেখিলে মানুহৰ মানে থিংকিংটো অলপ বেলেগ হৈ যায়। আমি আচলতে পানী খাবলৈ একো তেনেকৈ গ্লাছ নানিলোঁ, বটল আছে। তথাপি যিহেতু পাহাৰত আছোঁ, পাহাৰত আপোনালোকৰ
মানে সকলোৱে জ্ঞাত যে পাহাৰত আৰু বাঁহৰ কোনো কমি নাই, গতিকে বাঁহৰ চুঙা বনাই লৈ তাতে আমি পানী খোৱাৰ ব্যৱস্থাটো কৰি লৈছোঁ। আৰু এয়া ইফালে লাই শাক আৰু গাহৰি বনাই আছে বিটুৱে। ত' বাকী বস্তুখিনি আমি সকলোৱে বনাই আনিছোঁ। টুটুৱে কিবা এটা আনিছে, মই কিবা এটা আনিছোঁ, বিটুৱে কিবা এটা আনিছে। চ' ৰেডিমেড হিচাপে আমি বাকীখিনি এৰেঞ্জ কৰিছোঁ। মাংসৰ ব্যৱস্থাটো খালি ইয়াতে কৰা হৈছে। ইমান ডাঙৰ চুঙা। তো মাংস বেয়া কৰিব দেই আজি, জুই নাই। খৰি কাটিবা আছে আকৌ এইখিনি কাঠ খৰি দে পুৰিব ভাল হ'ব না। এইডাল দে, এইটো কিবা নালহে। কুঠাৰ নাল দে, এইডাল দে, এইডাল দে, এইকেইডাল কাঠ খৰি। গাইজ এয়া অলপ হেল্পাৰ মেইন ৰান্ধনীটো বিটুৱে বাৰু। মেইন ৰান্ধনীয়ে চুঙা কটাত ব্যস্ত, পানী খাবলৈ চব কৰিব লাগিব। তই মেইন ৰান্ধনী যিহেতু, সেইটোৱেতো কথা। মেইন ৰান্ধনী হ'লে অলপ এনেও দায়িত্বটো বাঢ়িব, হয় নে? দায়িত্বটো এনেও বাঢ়িব। আমাৰ বোৱতী নদীখন দেখুৱাই দে, সৰু নদীখন। এইখন ই পাৰে কলপুলি, ইফালে নাৰিকল, তামোল চব খেতি কৰা আছে। এতিয়া আমি এইখিনি প্ৰায় আমি আহিলোঁ 7-8 কিলোমিটাৰমান আহিলোঁ আমি নদীঘাটৰ পৰা। এয়া লাই মাংস, লাই গাহৰি। দে পুৰা ফ্ৰেছ লাই একদম, দেখিছেনে? ঘৰৰ নাই এইটো, ঘৰৰ একদম। বিটুহঁতৰ ঘৰৰ পৰা এইটো দেখিছেনে কেনেকুৱা সেউজীয়া কালাৰ। যোগাৰ এয়া এতিয়া কেনেকে বেকাৰ হৈ গ'ল। নহয়, এনেকে থবৰ কাৰণেতো খাপ এটা বনাই দে, থাকি যাব। পেলাও থাকি যাব। লৈ আহ সেইখিনি। গাজৰটো বিৰাট ভাল, ভালকে সিজা ঐ, পেট গণ্ডগোল কৰিব সেই নিসিজিলে। সিজিছে দে। হেৰি ভিডিঅ' ভালকে ঘৰতো দেখাব লাগিব নহয়। না দেখা ক'ত মাটিতে থৈছে চাচোন, ক'ত মাটি থৈছোঁ? আগলৈ থ, আগলৈ থ। এয়া ৰাইচ, পুৰা গাহৰি ৰেডি। চালাড ৰেডি। টেষ্টি হৈছে একদম। কেনেকুৱা হৈছে? A1 ন? A1। এতিয়া এখন পাতিখন পাওঁ। কালাৰ চাওক। আপোনালোকে হয়তো ভাবিছিলে চুঙাই আৰু বেলেগ একো নহয় দেই, পানীহে কিন্তু দেই। ভাতৰ লগত খাবলৈ এয়া ভাত আমি ৰেডি কৰিছোঁ আৰু এয়া চালাড এয়া আধা আধি খাই শেষেই। কি কৰিলে? চুঙাত পানী খোৱা মজাটো বৰ বেলেগ দেই। দেখিছে ভাই, আপোনালোকে বেলেগ বুলি নাভাবিব দেই, অকলে পানীহে আছে কিন্তু। এইটো বালি পৰিব তোৰ, দেখিছে নাই? ঐ মোক লাইপাত দিবি দেই। মাংস নিনাওতে লাইপাত দিলে হ'ব ন? লাইপাত দি। সঁচাকৈ দালিখিনি বৰ ধুনীয়া হৈছে দেই। খুৰীয়ে বৰ ধুনীয়া দালি বনাই দেই, সঁচাকৈ ক'ব লাগিব। দালি সঁচাকৈ, কিন্তু মই সঁচাকৈ ক'ম না, ময়ো কওঁ সেইটো। খুৰীয়ে দালি মই আজি সঁচাকৈ ক'তো খাই পোৱা নাই। কেনেকৈ ছটিয়াই মাংস দিয়ে দলিমাই দিছে। মোক হেৰিয়ে দিছে সেইটো দি কাটি দিবি দেই। সঁচাকৈ বৰ ধুনীয়া লাগিছে দেই। মোক বহা যায়, তেনেকৈ বহিলে নাই।
বিৰাটেই ধুনীয়া বুলি কৈছোঁ নহয়। পৰিৱেশটোৱে মানে খুব ভাল লগা পৰিৱেশ। পুনৰবাৰ কৈছো চুঙাত কিন্তু পানীহে আছে দেই। ভুল নুবুজিব ৰাইজ, এইটো এটা মোৰ চুঙা। হৰিয়া চুঙাত পানী খোৱা দেখুৱাই দিব লাগে বোলে। দালি খা দেই, দালি খা। ক এতিয়া কেনেকুৱা লাগিছে আজি? আজি খুব ভাল লাগিছে আৰু আচলতে আমাৰ বহুদিনীয়া প্লেনিং বুলি অলৰেডি আগত কৈছোৱে, তো মানে এটা বুজাব নোৱাৰা পৰিৱেশ আৰু এয়া দালিটো অৱশ্যে এয়া খুৰীয়ে বনাই দিলে। মানসহঁতক খুৰীয়ে বৰ ধুনীয়া দালি বনায়। এই দালিখিনি ধুনীয়া চুনীয়া দি চাওক কি ধুনীয়াকৈ বনাই দিছে। ভাতখিনি আনিলোঁ মই, বাকী গাহৰি আৰু লাই শাকটো বনাইছে আমাৰ ইয়াৰ ৰেচিপি মাষ্টাৰ মিষ্টাৰ বিটু। হেল্ল' ধুনীয়াকৈ হাঁহি এটা মাৰি দিছে। আমি আৰু এয়া খাবলৈ বহিছোঁ আৰু ৰাইচ। কি কি আছে? নদী পাৰত, জলকীয়া কেইটা আনি দে। জলকীয়া কি আছে? নদী পাৰত এনেকৈ খোৱা মজাটো বৰ বেলেগ দেই সঁচাকৈ। সেইফালে নদীখন ধুনীয়াকৈ বৈ আছে, বালি পৰিব চাবি, ইয়াতে দি দে। খুব ধুনীয়া।